নিউজটো আমি এতিয়া চাম হেতু ৰিলেটেড টু 0 আৱাৰ পাৰ্লিয়ামেন্টত আমি প্ৰায়ে যিসকলে টিভিটো দেখিছে বা নিউজতো দেখিছে অসম বিধানসভাই হওক বা লোকসভাতে হওক আমি অপজিশন পাৰ্টিয়ে এমপি বুৰক কোৱেশ্চন সোধে ন সেই কোৱেশ্চন বিলাকৰ মাজতে কাজিয়া হৈ যায় মানে বাগবিতণ্ডা হয় তো আমি আজি নিউজটো ইমান ইম্পৰ্টেন্ট নহয় নিউজটো কোনোবা এখন ৰাজ্যত খালি কিবা এনেকুৱা কোৱেশ্চন সুধিছে কিন্তু আমি আজি জানো আহকচোন পাৰ্লিয়ামেন্ট আমাৰ যোনটো সংসদ লোকসভা আৰু ৰাজ্যসভা তাৰ যিকেইটা আৱাৰ বুলি কয় 0 আৱাৰ কোৱেশ্চন আৱাৰ সেই ঘণ্টা কেইটাৰ বিষয়ে আমি পঢ়োঁ আহকচোন মই এটা চাৰ্ট আনিছো আপোনালোকৰ কাৰণে ফাৰ্ষ্ট মই সেই চাৰ্টটোত আপোনালোকক বুজাই দিম আপোনালোকে পাৰিলে নোট কৰি ৰাখিব হা পাৰ্লিয়ামেন্ট অফ ইণ্ডিয়াত লোকসভা আৰু ৰাজ্যসভাত কেনেকৈ কাম হয় আৰম্ভ হয় 11টা বজাত দুইটা ঠিক আছে 11টা বজাৰ পৰা 12টা বজালৈকে যেটো সময় থাকে 11টাৰ পৰা 12টা সেই সময়টো কোৱা হয় কোৱেশ্চন আৱাৰ কি বুলি কোৱা হয় কোৱেশ্চন আৱাৰ প্ৰশ্ন ঘণ্টা মানে সেই সময়খিনিত প্ৰশ্ন সোধে প্ৰশ্নখিনি টাইপখিনি আমি চাম বাৰু এতিয়া তো 11টাৰ পৰা 12টালৈকে হেতু হয় তো 12টাৰ পৰা 1টালৈকে এখিনি কোৱা হয় 0 আৱাৰ তো দুটা বস্তু আপোনালোকে মনত ৰাখিব এটা 11টাৰ পৰা 12টা কোৱেশ্চন আৱাৰ 12টাৰ পৰা 1টালৈকে 0 আৱাৰ বুলি কোৱা হয় দুইটাৰ বিষয়ে আমি চাম এটাৰ পৰা দুটালৈকে লাঞ্চ টাইম হয় সকলোৱে ভাত খাই ধুনীয়াকে দুটাৰ পিছত আকৌ বাকি কাম কাজবোৰ আৰম্ভ হয় আৰু ৰাজ্যসভা 5টা বজালৈকে থাকে লোকসভা 6টা বজালৈকে থাকে তাৰ পিছত সমাপ্ত হয় আজি এই ভিডিওটোত আমি এই দুটা আৱাৰৰ বিষয়ে পঢ়িম কোৱেশ্চন আৱাৰ এণ্ড 0 আৱাৰ ঠিক আছে তো আমি ফাৰ্ষ্ট যদি 0 আৱাৰটোৰ বিষয়ে চাওঁ 0 আৱাৰ 0 hour commences directly after the question hour first question hour to hobo 11 পৰা 12 তাৰপিছত 0 hour to hobo কিন্তু 0 hour ৰ বিষয়ে কিন্তু আমাৰ সংবিধানত কতো মেনশন নাই ঠিক আছে rule procedure মেনশন নাই জাস্ট পাৰ্লিয়ামেন্টাৰী ইনোভেশন হয় এটো তো 0 hour commences directly after the question hour and extends until the commencement of the day's agenda ঠিক আছে under this 0 hour ভিতৰত members of parliament can raise matters without any prior notice মানে 0 আৱাৰ সময়ত আপুনি যিসকল অপজিশন আছে বা বেলেগ এমপি হলেও যিবোৰ এমপি হয় যিসকলে কাম কৰি আছে তেওঁলোকক ডাইৰেক্ট কোৱেশ্চন সুধিব পাৰে একো নোটিস নিদিয়াকে কোৱেশ্চন আৱাৰ যোনটো হয় মানে 11টাৰ পৰা 12টা লৈকে এটা হয় 12টাৰ পৰা এটা এটো কোৱা হয় 0 আৱাৰ এটো কোৱা হয় কোৱেশ্চন আৱাৰ এই কোৱেশ্চন আৱাৰত কোৱেশ্চন সুধিলে নোটিস দি লয় কিন্তু 0 আৱাৰ যেতিয়া কোৱেশ্চন সুধে তাত একো নোটিস দিব নালাগে মানে তো হেতু ডিফাৰেন্স হয় পইণ্টটো মনত ৰাখিব এপিএসসি বা বেলেগ এক্সামৰ কাৰণে বেছি ইম্পৰ্টেন্ট তাৰ আগত 11টাৰ পৰা 12টালৈকে তো কোৱেশ্চন আৱাৰ হয় তো কোৱেশ্চন আৱাৰটো কি হয় আমি চাওঁ আহকচোন তো কোৱেশ্চন আৱাৰ ঠিক আছে কোৱেশ্চন আৱাৰ মানে আমি নামতে সোমাই আছে প্ৰশ্ন সুধিব 1 ঘণ্টা প্ৰশ্ন সোধে যত এমপি বুৰক প্ৰশ্ন সোধে যিকোনো ঠিক আছে তো প্ৰসিডিউৰ কেনেকৈ প্ৰশ্ন সোধে কি প্ৰসিডিউৰ আছে ঠিক আছে তো এই কোৱেশ্চন আৱাৰটো কি হয় আন্ডাৰ গভৰ্ণৰ ৰুল 32 to 54 অফ ৰুলছ অফ প্ৰসিডিউৰ এণ্ড কণ্ডাক্ট অফ বিজনেছ ইন লোকসভা তো কিন্তু এই কোৱেশ্চন আৱাৰত প্ৰশ্ন সুধিবৰ কাৰণে এন এমপি হেজ টু গিভ এ নোটিস টু সেক্ৰেটাৰী জেনেৰেল অফ লোকসভাৰ সেক্ৰেটাৰী জেনেৰেলক এটা নোটিস দিব লাগে যিজন এমপি এটাত প্ৰশ্ন সুধিব কিন্তু 0 আৱাৰত ডাইৰেক্ট প্ৰশ্ন সুধিব পাৰে questions must usually be notified at least 15 days in advance minimum 15 দিন আগত এটা নোটিস দিব লাগে যে কোৱেশ্চন আমি এটো সুধিম a member may submit up to 5 question notices per day including oral and written answer 5টা question per day দিব পাৰে the speaker examines the notices of the question and determines whether a question is admissible question যিকোনো আপুনি নোটিস দিব পাৰে যে এটো প্ৰশ্ন সুধিম বাট লোকসভাৰ স্পিকাৰ জনে ডিটাৰমাইন কৰে এটো question দিব নে নাই তাত তাৰপিছত question আৱাৰ যোনটো থাকে তাত কি টাইপৰ question থাকে এটা হল short notice question এটা unstarred এটা starred and question addressed to private members কিন্তু তাৰ ইম্পৰ্টেন্ট পইণ্ট কেটা যদি মই কওঁ এটা star আৰু এটা unstarred তো starred question কোনবিলাক হয় জানেনে asked by MPs and answered orally by minister যিবিলাক starred question হয় হেখিনি MP সকলে সুধে প্ৰশ্নত আৰু তাৰ পিছত orally answer দিয়ে মানে মুখেৰে answer দিয়ে writtenত নিদিয়ে each MP may ask one star question per day এজন MP এটা question সুধে star question must be submitted at least 15 days already কলো at least 15 দিন আগত এটা নোটিস দিব লাগে তাৰপিছত unstarred question থাকে unstarred questionত written reply from the ministry দিয়া হয় ঠিক আছে like start question unstarred question don't permit any follow up question unstarred questioner start question খুদিলে মানুহজনে orally যেহেতু reply দিয়ে আপুনি এটা প্ৰশ্ন খুদিলে মানুহজনে orally কিবা এটা reply দিলে MP star questioner ক্ষেত্ৰত
কিন্তু সেই অৰেলি ৰিপ্লাই দিয়াৰ পিছত সেই উল্টা মানুহজনে আৰু বেলেগ প্ৰশ্ন কৰিব পাৰে ফলো আপ কিন্তু আনষ্টাৰ্ড কুৱেশ্যনত ৰিটেন ডাইৰেক্ট ৰিপ্লাই দি দিয়ে ন তাত উল্টা পিছত আকৌ বেলেগ একো প্ৰশ্ন কৰিব নোৱাৰে কিন্তু মেটাৰ অফ আৰ্জেণ্ট পাব্লিক ইম্পৰ্টেঞ্চৰ ক্ষেত্ৰত শ্বৰ্ট নটিচ কুৱেশ্যন থাকে তাত শ্বৰ্ট নটিচ মানে 10 দিনৰ কেন বি আস্কড উইথ লেছ দেন 10 ডেজ নটিচ লেছ দেন 10 ডেজ নটিচ দিও সুধিব পাৰে ঠিক আছে এইখিনি আমি বস্তুখিনি শিকিলো নেক্সট আৰু এটা নিউজ এটা আছে বালপন কি কবিতা বুলি এটা ইনিচিয়েটিভ লঞ্চ কৰিছে ভাৰত চৰকাৰে য'ত ৰাইমছ বিলাক মানে অনুবাদ কৰা হ'ব এইখিনি আছিল আজিৰ নিউজ আপোনালোকে পিডিএফৰ কাৰণে আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰি ল'ব আৰু এই এপটোৰ নাম লিখা আছে তাতে ফ্ৰী মেটেৰিয়েলছত গৈ আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ ছেকশ্যনত যাব তাতে পিডিএফটো আজিৰ পাই যাব ধন্যবাদ আকৌ এবাৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব